এগ্ৰিনেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাক নমস্কাৰ। এজন কৃষক কাক কোৱা হয়? চাওক, এই উৰহি খেতিখন ইমান ধুনীয়াকৈ কৰিছে আৰু গছত আপোনালোকে চাব পাৰে ফ্লাৱাৰ আহি গৈছে, উৰহি হৈ আছে। কেইদিনমান পাছত হয়তো হাৰ্ভেষ্টিং কৰিব পাৰিলেহেঁতেন, কিন্তু কলং নৈৰ বানপানী বাঢ়ি খেতিখন একেবাৰে শেষ কৰি দিছে। এই খেতিয়কে কি কৰিব এতিয়া? এই খেতিখন ইমান ধুনীয়াকৈ কৰিছে, যিমান সাৰ লাগে, যিমান অনুখাদ্য লাগে, গছত যিমান ভিটামিন ইউজ কৰিব লাগে, বা আপোনালোকে জানেই উৰহি খেতি কৰিলে 2 দিন মূৰে মূৰে কীটনাশক স্প্ৰে কৰিব লাগে। যদি 2 দিন মূৰে মূৰে কীটনাশক স্প্ৰে কৰা নহয়, তেনেহলে কিন্তু উৰহি কীট পতংগ খাই শেষ কৰি দিয়ে। ইমান খৰচ কৰাৰ পিছতো আজি খেতিখন শেষ হৈ গৈছে একেবাৰে। কলং নৈৰ বানপানীয়ে খেতিখন একেবাৰে শেষ কৰি দিছে। ইয়াত যিমান টকা খৰচ কৰিছে, এই খেতিয়কজনে এটা টকাও উপাৰ্জন এই খেতিৰ পৰা কৰিব নোৱাৰি। আপোনালোকে তলত চাব পাৰে বানপানী কেনেকুৱা অৱস্থাত আছে। মই বানপানীত থিয় হৈ ভিডিঅ'টো কৰি আছো। গছত ফ্লাৱাৰ আহিছে, উৰহি হৈ আছে, কিন্তু এই খেতিৰ পৰা হয়তো হাৰ্ভেষ্টিং কৰিব নোৱাৰিব। বৰ্তমান সময়ছোৱাত অসমত বিভিন্ন ঠাইত বানপানীয়ে হেজাৰ হেজাৰ মানুহৰ খেতি বাতি একেবাৰে নষ্ট কৰি দিছে। হেজাৰ হেজাৰ হেক্টৰ মাটি শস্য খেতি নষ্ট কৰি দিছে। অকল শস্য খেতি নহয়, বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত কৰিছে এই বানপানী। মই ইয়াত অকল উৰহি খেতিৰ কথা আলোচনা কৰি আছো, যেন উৰহি খেতি এনেকুৱা নষ্ট হৈছে, কিন্তু অকল উৰহি খেতি নষ্ট হোৱা নাই। যদি আপোনালোকে আগত চাব কল খেতি নষ্ট হৈ আছে। চাওক, আপোনালোকে এই কল খেতিখন চাওক কেনেধৰণৰ অৱস্থা হৈছে। এই খেতিখন কেইদিনমান আগত লগোৱা হৈছিল। হয়তো এই কল খেতিখন ফাৰ্ষ্ট ছিজনত লাগিলেহেঁতেন, কিন্তু এই বানপানীৰ সময়ছোৱাত খেতিখন একেবাৰে ডেমেজ হৈ যাব। এই কৃষকজন বহুত টকা ইনভেষ্ট কৰিছে খেতিখনত। খেতিখন চাব পৰা বানপানীয়ে, কলং নৈৰ বানপানীয়ে একেবাৰে শেষ কৰি দিছে। ইয়াত বহুত ধৰণৰ সাৰ দিয়া হৈছে, বহুত ধৰণৰ কীটনাশক দিয়া হৈছে, কিন্তু কৃষকৰ লাভতকৈ বেছি লোকচান হৈ গৈছে, মানে টকাটো মাইনাছ হৈ গৈছে। এনেকৈ খেতি চাওক, এই কল খেতিখন হাৰ্ভেষ্টিং কৰা টাইম অলৰেডি হৈ গৈছে, কিন্তু হাৰ্ভেষ্টিং কৰিব পৰা নাই। কলং নৈৰ বানপানী আপোনালোকে চাব পাৰে কেনেকুৱা উঠি গৈছে বানপানী। সেইকাৰণে হয়তো হাৰ্ভেষ্টিং কৰিব নোৱাৰিব। যদি হাৰ্ভেষ্টিং কৰিব নোৱাৰে, আপোনালোকে জানে এই খেতিত লোকচান হ'ব। কলং নৈৰ বানপানীয়ে ইমান সমস্যাৰ সৃষ্টি কৰিছে, কল খেতি হওক বা উৰহি খেতি হওক, যিকোনো শস্যৰ খেতি একেবাৰে পানীৰ তলত আছে। এতিয়া খেতিৰ পৰা কোনো টকা উপাৰ্জন কৰিব নোৱাৰিব কৃষকে। চাওকচোন, এই খেতিখন কিমান ধুনীয়া খেতি হৈছে, কল কিমান ডাঙৰ ডাঙৰ কল হৈছে, গছবোৰ কি ধুনীয়া চেহেৰা আছে এতিয়ালৈকেও, কিন্তু এই খেতিখনৰ পৰা এটকাও উপাৰ্জন হ'ব নোৱাৰে। কাৰণ বানপানী হলে আপোনালোকে জানে খেতিখন একেবাৰে ডেমেজ হৈ যায় আৰু গছবোৰ লাহে লাহে নষ্ট হৈ যাব আৰু কলবোৰ একেবাৰে নষ্ট হৈ যাব। এই কৃষকজন হেজাৰ হেজাৰ টকা খৰচ কৰিও কোনো ধৰণৰ প্ৰফিট হোৱা নাই, কাৰণ কলং নৈৰ বানপানী উঠি একেবাৰে শেষ কৰি দিছে। কি কৰিব আৰু উপায় নাই। বানপানী হলে সকলো কৃষকৰ লোকচান হৈ যায়। তো বলক আমি চাই আহো এই কলং নৈৰ বানপানী কেনেকৈ আহি আছে খেতি পথাৰত। আহক আমি চাই আহো। এইফালে হৈছে কলং নৈ আৰু এইফালে হৈছে খেতি পথাৰ, মানুহৰ ঘৰ দুৱাৰ। এই কলং নৈৰ পৰা এই পানী সোমাই আছে ৰাস্তাৰ এইফালে। যদি আপোনালোকে চাব হেজাৰ হেজাৰ হেক্টৰ মাটি পানীৰ তলত আছে। এতিয়া এইফালে মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে, শ শ বিঘা শস্য খেতি পানীৰ তলত ডুবি গৈছে। এইফালে চাব পাৰে আপোনালোকে উৰহি খেতি নষ্ট হৈছে, কল খেতি নষ্ট হৈছে, জলকীয়া খেতি নষ্ট হৈছে, বিলাহী খেতি নষ্ট হৈছে, বিভিন্ন ধৰণৰ শস্য খেতি নষ্ট হৈছে।
আৰু ধান পতা পানী তলত অলৰেডি সোমাই গৈছে। চ' এই মাতাউৰি, এইটো হৈছে কলং নৈৰ মাতাউৰি হয়তো। এই মাতাউৰিটো ডুবাই পানী পথাৰত সোমাইছে আৰু কৃষকৰ হেজাৰ হেজাৰ হেক্টৰ শস্য খেতি নষ্ট হৈ গৈছে আৰু মানুহৰ ঘৰৰ ভিতৰত পানী সোমাই গৈছে। চ' এজন কৃষক কেনেকুৱা হ'ব পাৰে আপোনালোকে ভাবি চাওকচোন। এজন কৃষক বিভিন্ন সমস্যাৰ সন্মুখীন হৈ যদি উইনাৰ হ'ব পাৰে, তেনেহ'লে টকা পকেটত সোমাব পাৰে। কাৰণ বিভিন্ন সমস্যাৰ লগত জড়িত থাকিব লাগে এজন কৃষকৰ। যদি বিভিন্ন সমস্যাৰ পৰা উইনাৰ হ'ব পাৰে, পিছতহে টকা পকেটত সোমাব পাৰে। সেইজনৰ নাম হৈছে কৃষক।